নমস্কাৰ মেধাস মিললে সকলোকে স্বাগতম জনাইছো ইয়াৰ আগত আমি যিগিটা কোৱেশ্চন কৰিছিলো তাৰ ৰিলেটেড কিমান 16 17 18 মেবি তো 19 আৰু 20 তো আজি কৰিম ঠিক আছে তো ডাইৰেক্ট কোৱেশ্চন লাইছো ইয়াত আমাৰ x টু দি পাৱাৰ মাইনাস ইয়াৰ আমি x টু দি পাৱাৰ মাইনাস 2 বনাম মানে ঠিক আছে তো x টু দি পাৱাৰ মাইনাস 2 হোল স্কয়াৰ যদি কৰো কি পাবা x টু দি পাৱাৰ মাইনাস 4 পাবা কাৰণ মাইনাস 2 আৰু 2 পূৰণ কৰি দিলে x টু দি পাৱাৰ মাইনাস 4 বাকি minus 10 x to the power minus 2 plus 9 equal 0 তাৰ পিছত এতিয়া কি কৰিবা এতিয়া ধৰি লম যে let y equal to x to the power minus 2 এটো চেপ্টাৰ আজি এডাই হ'ব ন এটো ভিডিওত এডাই 12 তাৰ পিছত therefore y square minus 10y plus 9 equal 0 9 এগুণ কিমান 9 গতিকে y square minus y minus 9y plus 9 equal 0 গটিকে y minus 1 এটা কমন আহিব y minus 9 এটা কমন আহিব equal 0 গটিকে আমি কি পাম y equal to 1 পাম আৰু y মানে কিমান x to the power minus 2 equal 1 ঠিক আছে গটিকে x to the power minus 2 ন ইয়াক যদি x to the power minus 1 এটাৰে পূৰণ কৰি দিয়া ঠিক আছে x to the power minus 2 মানে উপৰ টু দি পাৱাৰ মাইনাস 1 কৰি দিয়া আৰু ইয়াত টু দি পাৱাৰ মাইনাস 1 কৰি দিয়া ইয়াত কিমান হ'ব x স্কয়াৰ ইকুৱেল টু 1 পাবা ঠিক আছে গটিকে মই কি লিখিব পাৰো যে x ইকুৱেল টু তোমাৰ প্লাস মাইনাস 1 লিখিব পাৰো মানে স্কয়াৰটো ইফালে গলে ৰুট ওভাৰ হৈ যাব গটিকে x ইকুৱেল টু প্লাস মাইনাস 1 হয় নেক্সট আৰু কি কৰিব পাৰো অৰ y minus 9 বা y ইকুৱেল টু 9 লিখিব পাৰো y জায়গাত কি লিখিবা x to the power minus 2 গটিকে 9 মানে কি লিখিব পাৰা 9 মানে তোমাৰ 3 স্কয়াৰ লিখিব পাৰা ঠিক আছে 12 তো এতিয়া একে মই টু দি পাৱাৰ minus 2 হোল টু দি পাৱাৰ minus 1 আৰু 3 টু দি পাৱাৰ 2 হোল টু দি পাৱাৰ minus 1 লিখিলো গটিকে x ইকুৱেল কিমান হ'ব x to the power তোমাৰ প্লাস মানে x স্কয়াৰ ইকুৱেল টু 3 টু দি পাৱাৰ minus 2 পালো ঠিক আছে গটিকে ওকে তো x স্কয়াৰ ইকুৱেল টু মই কি লিখিব পাৰো 1/3 স্কয়াৰ মানে 1/9 লিখিব পাৰো ঠিক আছে 1/9 লিখিব পাৰো এটো একেবাৰে পঢ়লে ভাল ছিল হ'ব দিয়া আৰু জি কইলো কৈ লোৱা হ'ব তো এতিয়া ৰুট ওভাৰ পঠিয়াই দিয়া মানে এফালে এনেকৈ লিখিম যে x ইকুৱেল টু প্লাস মাইনাস ৰুট ওভাৰ 1/9 তো ইমপ্লাইজ x ইকুৱেল কি লিখিব পাৰা প্লাস মাইনাস 1/3 লিখিব পাৰা ঠিক আছে গটিকে এটো হ'ল আমাৰ উলিয়াবলগিয়া এনসাৰ তো আশা কৰো এটো বুজি পাইছা সকে নেক্সট আই গল আমাৰ একদম 20 নাম্বাৰ একদম লাষ্ট কোৱেশ্চন আৰু হ'ব এৰায়ও তবা 3 টু দি পাৱাৰ 2x আছে এটো প্ৰথম কোন ঠিক ঠাক কৈ লও 3 টু দি পাৱাৰ 2x মানে 3 টু দি পাৱাৰ x হোল স্কয়াৰ লিখিব পাৰো এটো এফালে লিখি লৈ আহিব পাৰো 10 ঠিক আছে এটো এফালে লৈ আহিলে আগফালে প্লাস ডাল মাইনাস হ'ব জানা এটো ইনটু 1/3 মানে কি লিখিব পাৰা 3 টু দি পাৱাৰ -1 আৰু কিমান আছে হোল টু দি পাৱাৰ x আছে থাওক প্লাস 9 ইকুৱেল 0 ইমপ্লাইজ কিমান হ'ব 3 টু দি পাৱাৰ x হোল স্কয়াৰ আচ্ছা এখিনিত মাইনাস এটা আছে হা মাইনাস টু দি পাৱাৰ -x এটা আছে ঠিক আছে লিখুতে ভুল হৈছিল -10 ইনটু 3 টু দি পাৱাৰ মাইনাস কিমান প্লাস গটিকে 3 টু দি পাৱাৰ x হ'ল প্লাস 9 ইকুৱেল 0 গটিকে দেখা দেই কথা এখন তোমালকে পাইবা y ইকুৱেল টু 3 টু দি পাৱাৰ x ধৰা হ'ল গটিকে আমাৰ ইকুৱেশনটো কি বনিব y square minus 10y plus 9 equal 0 আরে এটো অলপ আগত কৰাটো দেখুন এই মাত্ৰ এনেকৈ এটা পাইছিলুচোন হয় কি বে লাগাছিল হে তো y আচ্ছা এই 3 টু দি পাৱাৰ x তো বেলেগ হ'ব ঠিক আছে তো y minus y square minus y minus 9y plus 9 equal 0 তাৰ পিছত y minus 1 আৰু কি হ'ব y minus 9 equal 0 গটিকে কি লিখিব পাৰো y equal to 1 লিখিব পাৰো y মানে কিমান 3 to the power x আৰু 1 মানে কিমান 3 to the power 0 গটিকে x equal কিমান 0 ইন্টারেস্টিং নেক্সট y minus এটো অৰ হা y minus 9 গটিকে y equal to 9 implies y মানে কিমান 3 to the power x equal to 3 square গটিকে কিমান x equal to 2 গটিকে আশা কৰো এই গুটেখিনি বস্তু তোমালকে বুজি পালা গুটে এক্সারসাইজ তো গুটেখিনি কোৱেশ্চন আমি কৰিলো ঠিক আছে
তো আশা কৰো গুটেখিনি বস্তু তোমালোকৰ হেল্পফুল হৈছে ভিডিওখিনি চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ ইয়াৰ পিছত আমি এক্সাৰসাইজ যেটো 4.2 আছে তাৰ কোৱেশ্চন বিলাক আলোচনা কৰিম গতিকে বস্তুখিনি যদি হেল্পফুল হৈছে কমেন্ট বক্সত জনাবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং